এতিয়া শিক্ষা হেতুত আমি প্ৰায় 75% শিক্ষকৰ উপস্থিতি আৰু 60 to 70% ছাত্ৰ ছাত্ৰীৰ উপস্থিতি আমি পাই আছো আমি কেন্দ্ৰীয়ভাৱে মনিটৰিং কৰাৰ কাৰণে এটা বিদ্যা সমীক্ষা কেন্দ্ৰও আমি স্থাপন কৰিছো মাজত আমি কিছুদিন ৰখিলো এই কাৰণে যে অসম চৰকাৰে এখন 3জনীয়া বিশেষজ্ঞ কমিটি গঠন কৰি দিছিল শিক্ষা হেতুটো অধ্যয়ন কৰিবৰ কাৰণে গতিকে যেতিয়া বিশেষজ্ঞ কমিটি অধ্যয়ন কৰি আছিল আমি শিক্ষা হেতুটো এনফোৰ্স কৰা নাছিলো তেতিয়া এতিয়া বিশেষজ্ঞ কমিটিয়ে প্ৰতিবেদন দিছে গতিকে সেই প্ৰতিবেদনত যিখিনি ৰিকমেন্ডেশন বা আছে আমি সেইখিনি কাৰ্যকৰী কৰিম আৰু আমি শিক্ষা হেতুটো ভাল ধৰণে মানে এটো যাতে টিচাৰ ফ্ৰেন্ডলি ষ্টুডেন্ট ফ্ৰেন্ডলি এটা এপ হয় সেইমতে আমি গঢ়ি তুলিম শিক্ষা ক্ষেত্ৰত সাইন আউটটো কম্পালসৰি নহয় নেকি স্যাৰ টিচাৰ্ছৰ সাইন আউট মই ক'লো যে এতিয়া আমি এইটো এক্সপাৰ্ট কমিটিৰ ৰিপৰ্টৰ পাছত আমি নতুনকৈ আৰম্ভ কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি ইতিমধ্যে আমি ৰেচনেলাইজেশ্যনটো মাজত আমি অলপ কেন্দ্ৰীকৰণ কৰিছিলোঁ এতিয়া পুনৰ বিকেন্দ্ৰীকৰণ কৰি জিলাসমূহক কৰ্তৃত্ব দিয়া হৈছে গতিকে জিলা শিক্ষা বিষয়া আৰু ডিসি তেওঁলোকে ৰেচনেলাইজেশ্যনটো সম্পূৰ্ণ কৰিব অনিয়মিত শিক্ষকসকল ধৰ্ণাত বহি আছে অনিয়মিত শিক্ষকৰ কথা কৈছে মই ধৰিব পৰা নাই চাকৰি হৈছিল অনিয়মিত এইখিনি 2021 সমাধান হ'ল বাকী যি অৱশিষ্ট বাকী যি প্ৰভিন্সিয়েলাইজেশ্যনৰ 2-এটা ইস্যুজ থাকি গৈছে তাৰ কাৰণে কেবিনেটে এখন সাব কমিটি গঠন কৰিছে সাব কমিটিয়ে বিষয়খিনি পৰীক্ষা কৰি আছে